নমস্কাৰ। এতিয়া সময় হৈছে 12:10। শুই গৈছিলোঁ, শোৱাৰ পৰা উঠাই দিলে মোক এটা বিশেষ কাৰণত। আপোনালোক জনাই দিওঁ, এতিয়া সময় হৈছে চাওক 12:14 আৰু শোৱাৰ পৰা 12:14 আৰু শোৱাৰ পৰা জগাই দিলে তুলিকাই, কাৰণ আজি মোৰ বাৰ্থডে। আজি জন্মদিনৰ কাৰণে মোৰ সন্মুখত এইফালে কেক যোগাৰ কৰি আহিছে। আচলতে এইটো মোৰ কাৰণে আচৰিত লাগিছে এইটো কাৰণেই, তুলিকাই মই একেলগে আহিছোঁ তেজপুৰৰ পৰা। আজি সন্ধিয়া 7টামান বজাত ঘৰ আহি পাইছোঁ, কাৰণ একেলগে আছোঁ দিনৰ দিনটো। কেতিয়া ক'ৰ পৰা কেনেকৈ এৰেঞ্জ কৰিলে নাজানো। এতিয়া 12টা বজাৰ লগে লগে মোক খোৱাৰ পৰা জগোৱাই মোৰ সন্মুখত কেক দিছে। এইটো মোৰ কাৰণে জীৱনৰ আটাইতকৈ ছাৰপ্ৰাইজ ম'মেণ্ট হয়, কাৰণ এনেকুৱা ম'মেণ্ট আগতে কেতিয়াও পোৱা নাই। আৰু এই মুহূৰ্তত এনেকৈ ৰাতি 12টা 12:30 বজাত কেক কটা এইটো মোৰ প্ৰথম অভিজ্ঞতা হ'ব। চ' সঁচাকৈ এটা এক্সাইটেড ম'মেণ্ট, বহুত ভাল লাগিছে আচলতে। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টোকে কৰোঁ, ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ আশা কৰিছোঁ। আজি এই জন্মদিনটোত আপোনালোকেও আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব, আমাৰ অনাগত দিনবোৰ যাতে ভালে কুশলে যায়, সুখ শান্তিৰে আমি যাতে জীৱনটো অতিবাহিত কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা। আৰু তুলিকাকো অশেষ ধন্যবাদ দিছোঁ। সেইফালে তুলিকাকো অশেষ ধন্যবাদ দিছোঁ, এনেকৈ মোক আজি এই নিশাটো মোৰ কাৰণে অতি ছাৰপ্ৰাইজ কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear, কি ক'ম এতিয়া? My dear husband. দিয়া চাই দিয়া।